আছামিজ চিভিল ইঞ্জিনিয়াৰিং গভৰ্ণমেণ্ট প্ৰিপাৰেশ্যন নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম APSCৰ PWD 2012 কুৱেশ্যন পেপাৰৰ 30টা কুৱেশ্যন। ইতিমধ্যে আমি 20টা কুৱেশ্যন আগৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ। আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেন্তে চাব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব। মোৰ চেনেলটোত মই হাৰিছ কৰ্মী চিভিল ইঞ্জিনিয়াৰিঙৰ কমপ্লিট MCQ ডিছকাশ্যন কৰিছোঁ। তেনেদৰে মই APSC প্ৰিভিয়াছ ইয়েৰ পেপাৰৰ মেইনলি JEE এক্সামৰ কাৰণে এটা প্লেলিষ্ট বনাইছোঁ, যাত 26টাতকৈ অধিক ভিডিঅ' বৰ্তমান আছে। মোৰ হাতত যিমানখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ প্ৰত্যেকটো কুৱেশ্যনৰ পেপাৰৰ ডিছকাশ্যন মই দিবলৈ ট্ৰাই কৰি আছোঁ। চ' আপোনালোকে মোক ছাপোৰ্ট কৰক। আৰু যোৱাকালিৰ যিটো ভিডিঅ' সেইটো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে প্লিজ মোৰ প্লেলিষ্টত গৈ APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ কালেকশ্যন অফ ডিগ্ৰী লেভেল তাত গৈ পেলাই আপোনালোকে পাৰ্ট 1টো চাব পাৰে। অ'কে, আছামিজ চিভিল ইঞ্জিনিয়াৰিং গভৰ্ণমেণ্ট প্ৰিপাৰেশ্যন নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এই পাৰ্ট 1টোত যদি আপোনালোকে চাই দেন আপোনালোকে বিভিন্ন ধৰণৰ APSC PW এই পেপাৰৰ 2012 পাৰ্ট 1টো আপোনালোকে চাব পাৰে। যদি আপোনালোকক PDF ফাইল লাগে এই কুৱেশ্যন পেপাৰটো, দেন প্লিজ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোক। আজি আমি কুৱেশ্যন নম্বৰ 21ৰ পৰা ডিছকাশ্যন কৰিম। ইতিমধ্যে মই যিহেতু 20 কুৱেশ্যন আপলোড কৰিছোঁ, মই প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কুৱেশ্যন পেপাৰ আপলোড কৰি আছোঁ। চ' প্লিজ মোৰ চেনেলটোক ছাপোৰ্ট কৰিব। কুৱেশ্যন নম্বৰ 21ত গৈছোঁ। 21ত সুধিছে কি চিংগল চিট পাইল কফাৰ ডাম্পছ আৰ সুইটেবল আপ টু দ্য হাইট অফ। মনত ৰাখিব, কফাৰ ডাম্পছ আৰ টেম্পৰী ডাম্প। These stamps are basically suitable up to a depth of 10 meter. Completely memorizer উপর dependent হয় পেপারটো। So please question paper উপর এবাৰ হলেও চাই যাব। It will be very helpful at the time of examination. Okay. So this is the 10 meter হয়। যেতিয়া আমি single sheet pile or coffer dumps বিলাক ইউজ কৰোঁ, এইবিলাক আমি 10 meter height লৈকে ইউজ কৰিব পাৰোঁ। Then আমাক সুধিছে the permissible settlement মেক্সিমাম কেছ কোনটো কেছত পাৰ্মিছেবল ছেটেলমেণ্টটো মেক্সিমাম হ'ব। মনত ৰাখিব, ৰাফ ফাউণ্ডেশ্যন যথেষ্ট ষ্ট্ৰং হয়, ইয়াতে ছেটেলমেণ্ট বেছি হ'বলৈ অসুবিধা নাপায়। আৰু চেণ্ডত ছেটেলমেণ্ট বহুতেই কম হয়। অ'কে, মনত ৰাখিব। আৰু ৰাফ ফাউণ্ডেশ্যনৰ কাৰণেতো কেছ নহ'বই, ৰাফ ফাউণ্ডেশ্যন যিহেতু বহুত ষ্ট্ৰং হয়। আইচলেটেড ফুটিং যদি আমাৰ ক্লে ষ্ট্ৰাকচাৰ এটা আছে, ছাপ'জ ক্লে চইল আছে, ক্লে চইলৰ ওপৰত যদি আমি আইচলেটিক এটা ছাপ'জ ফুটিং আমি প্ৰভাইড কৰি আছোঁ, তেতিয়া কি হ'ব, অবভিয়াছলি ছেটেলমেণ্টটো বাঢ়ি যাব। চ' অপশ্যন এ টো কাৰেক্ট এনচাৰ। চ' মনত ৰাখিব, দ্য পাৰ্মিছেবল ছেটেলমেণ্ট ইজ দ্য মেক্সিমাম ইন দ্য কেছ অফ আইচলেটেড ফুটিং অন দ্য ক্লে। কুৱেশ্যন 23টো আপোনালোকৰ বাবে হোমৱৰ্ক, আপোনালোকে চাই ল'ব। দ্য নিগেটিভ স্কিন ফ্ৰিকশ্যন অন দ্য পাইল হুইচ ডেভেলপ ৱেন the soil on which it driven is sandy, the soil surrounding is settled more than pile, the groundwater table rise। তলৰ কোনটো কণ্ডিশ্যনৰ কাৰণে নিগেটিভ স্কিন ফ্ৰিকশ্যন ডেভেলপ হয়, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ এনচাৰটো কি হয়। অ'কে, try to understand the question paper. Don't blindly tick নকৰিব যে এইটো শুদ্ধ হ'ব, এইটো শুদ্ধ হ'ব। আপোনালোকে চাই লওক নিগেটিভ স্কিন ফ্ৰিকশ্যন কি হয়, কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ এনচাৰটো কি হ'ব। নেক্সট ইয়াতে এটা কুৱেশ্যন আছে, দ্য বিয়াৰিং কেপাচিটি অফ দ্য সইল ছাপৰ্টিং এ ফুটিং অফ চাইজ 3 মিটাৰ ইনটু 3 মিটাৰ। ফুটিঙৰ চাইজটো আমাৰ 3 মিটাৰ দিয়া আছে। ইট উইল বি নট এফেক্টেড বাই দ্য প্ৰেজেন্স অফ ৱাটাৰ টেবল লোকেটেড এট দ্য ডেপ্থ বিল' দ্য বেছ অফ দ্য ফুটিং। চ' কিমানটোলৈকে কি এফেক্ট নকৰিব সেইটো সুধি আছে। চ' ইয়াৰ কুৱেশ্যনটোৰ মষ্ট প্ৰবেবলি এনচাৰটো 3 মিটাৰ হয়, আপোনালোকে ট্ৰাই কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 25 কমপ্লিটলি মেমৰি বেছ আন এটা কুৱেশ্যন সুধি আছে যে ফৰ দ্য মষ্ট চইলছ দ্য লিমিটিং এপ্টিটিউড ফৰ ল' স্পীড মেচিন ইজ ইউজুৱেলি টেকেন। মনত ৰাখিব, ল' স্পীড মেচিনৰ কাৰণে আমি এম্প্লিটিউড আমি 0.2 mm লওঁ। এই কুৱেশ্যনটো পাই সুধিছে এইবাৰ ৰিচেণ্টলি ফেকাল্টিৰ এক্সামতো সোধা গৈছিল ডিটি দ্য আল্টিমেট বিয়াৰিং কেপাচিটি অফ এ চাৰ্ফেচ ষ্ট্ৰিপ ফুটিং অন এ ক্লে একৰ্ডিং টু টাৰ্জাগিট থিয়ৰী। টাৰ্জাগিট থিয়ৰীৰ মতে আল্টিমেট বিয়াৰিং কেপাচিটিটো অনলি কোহেশ্যন ভেলুৰ ওপৰত ডিপেণ্ড কৰে, দেট ইজ 5.14। Then another question is most important factor for a foundation engineer. Foundation engineer কাৰণে তলৰ কোনটো ফেক্টৰ সবতকৈ গুৰুত্বপূৰ্ণ। মনত ৰাখিব, বিয়াৰিং কেপাচিটি অফ দ্য সইল নজনাকৈ কোনো ফাউণ্ডেশ্যন ইঞ্জিনিয়াৰিঙে ষ্ট্ৰাকচাৰ এটা ডিজাইন কৰিব নালাগে। প্ৰথমতে আমি যেতিয়া ছাইডত যাম, প্ৰথমতে সইলৰ বিয়াৰিং কেপাচিটিটোহে প্ৰথমে জানিব লাগিব। দেন উইল প্ৰচিড ফৰ ষ্ট্ৰাকচাৰ ষ্টেবিলিটি, চিপেজ, থ্ৰো, সইল এক্সেট্ৰা। অ'কে, চ' দিছ all are coming from geotechnical engineering. So geotechnical engineering subject বহুত important হয়। So please সব theory আপোনালোকে cover কৰিব। The dimensions of bearing capacity factor in Tarjagi's analysis correspond to
In case of dimensional bearing capacity factor, Tarski analysis অকল general shear failure to লয়, okay, general shear failure to লয়. Next আমাক সুধিছে the eccentric loading may be corrected by the arrangement of guide of stump buckles. মনত ৰাখিব দুইটাৰ কাৰণে হয়. Then another memory based question, failure load may be found graphically for any load settlement as per recommendation. মনত ৰাখিব failure load কাৰণে IS 2012 চন 2012 1962, okay, 2012 1962. So মনত ৰাখিব 2012 1962 যিখন IS কোড হয় তাৰ ৰিকমেন্ড মতে আমি failure load টো ডিজাইন কৰো. Next question number 31 ত দিছে the angle between two forces when the resultant maximum and minimum respectively. So angle to আমাৰ 0 degree and 180 degree হ'ব. So কেনেকে হয় আমাৰ ফৰ্মুলাটো আছিল কি p square plus q square plus যদি দুটা আমাৰ যেটো ট্ৰায়াঙ্গুলাৰ লো হয় plus 2pq cos theta, right? So আমাৰ যদি 0 degree হৈ যায় তেতিয়া cos theta ভ্যালুটো কি হ'ব 1 হৈ যাব. So p plus c whole square হৈ যাব. So root over to গুছি গলে p plus q হৈ যাব, okay, root over to যদি আমাৰ গুছি যায় কি হ'ব p plus q হৈ যাব, okay. Next, in case of maximum minimum কাৰণে 180 ডিগ্ৰী হ'ব, কাৰণ 180 ডিগ্ৰী হৈ গলে কি হ'ব cos 180 ডিগ্ৰী -1 মানে p square plus q square minus 2pq মানে p minus q whole square আৰু root over cancel গুছি যাব p minus q. So আমাৰ ultimately থাকিব কি p minus q is the minimum condition and p plus q is the maximum condition. So angle to কিমান হ'ব 0 degree for maximum and 180 degree for minimum. Next question number 32 আমাক সুধিছে the structure subjected to uplift due to hydrostatic pressure are anchored down. Hydrostatic pressure কাৰণে যিবিলাক structure uplift কৰে সিহঁতক কোনটো পাইলৰ যোগেদি আমাৰ anchor down কৰা হয় সেইটো হৈছে tension pile, মনত ৰাখিব. Next আমাক সুধিছে for a given projectile the range of maximum when the angle of projection, এটোটো আপোনালোকে ফিজিক্সৰ কোৱেশ্চনই হয় ক্লাস 11 12 ত পঢ়িছে. So projectile 45 ডিগ্ৰী যদি আমি projectile এটা থ্ৰো কৰো it will give the maximum range, okay. Then minimum potential energy of a system will be in the position of যেতিয়া minimum potential লাগে তো তাৰ কাৰণে তাৰ কি হ'ব stable equilibrium থাকিব লাগিব. suppose ইয়াতে আমাৰ বল এটা আছে এটো কি unstable equilibrium, okay. So suppose ইয়াতে আমাৰ বল এটা ইয়াতে এটা বল আছে, so it is a unstable equilibrium. So যদি আমাৰ বলটো ইয়াত থাকে তেতিয়া কি হ'ব it is a static equilibrium, but because এটো ইয়াতে slope to 0 আছে, so এফালেও মুভ কৰিব নোৱাৰে এফালেও মুভ কৰিব নোৱাৰে আৰু সেই কন্ডিশনত কি হয় potential energy to minimum হয় because height is 0, okay. So this is the static equilibrium, okay, মনত ৰাখিব. Then আমাক সুধিছে the ratio of direct stress, এটো আসলে direct stress হ'ব লাগে, direct stress to volumetric stress. So stress to strain ৰ যেটো ratio এটো bulk modulus হ'ব, volumetric যদি হয় volumetric stress for bulk modulus, মনত ৰাখিব. Next আমাক সুধিছে the second moment of inertia of a triangle base b and height about its base. মনত ৰাখিব বেছৰ কথা হলে bs^12 আৰু যদি আমাক সুধি দিয়ে from centroid then our value will be bs^36, মনত ৰাখিব. Next আমাক সুধিছে in a planetable survey the method used for locating details resection radiation intersection, মনত ৰাখিব option a or b, resection ৰ পৰা আমি details বিলাক লব পাৰো radiation ৰ পৰা লব পাৰো, okay. Next 38 এটা numerical question হয় if two concurrent force ৰ meaning to হৈছে সিহঁতৰ মাজৰ angle to 0 degree forces যদি ইহঁতি এক opposite direction নহয় একেটা direction গৈ আছে, okay, তেতিয়া and ইয়াতে value to দিছে 200 কিলোনিউটন এটা আনটাৰ 150 কিলোনিউটন আৰু সিহঁতি right angle লাগি আছে. Oh sorry, the angle will be 90 degree, okay, দিয়াই আছে এটা right angle. So cos 90 degree মানে কি হয় 0 হয়. So আমাৰ কি থাকিব অকল অপচন আগৰ ফৰ্মুলাটো p square plus q square. যদি আপোনালোকে p square plus q square কৰে মানে 200 square plus 150 square you will get 400 plus 150 square means 225, 400 plus 225 যদি আমি কৰো so তাৰ যদি root লৈ লও we will get 250 কিলোমিটাৰ. Next আমাক দিছে a set of force whose resultant is 0. যদি resultant বোৰ 0 হৈ যায় তেতিয়া আমি সেই ফোর্সক আমি কি বুলি কম equilibrium force বুলি কম. Question 42 দিছে the necessary condition for equilibrium of a body is del h equal to 0, del b equal to 0, del m equal to 0. So all of the above আমি কি horizontal খিনিটো 0 হ'বই লাগিব, vertical 0 হ'ব লাগিব আৰু আমি চাব লাগিব কি moment to act হৈ আছে নে. যদি কেতিয়াবা সুধি দিয়ে কি of a thrust body নুহুদি যদি thrustত মনত ৰাখিব thrust member কেতিয়াও moment ল'ব নোৱাৰে, so আমাৰ equilibrium condition will be
summation of A is equal to 0, summation of V equal to 0, only এই দুটা অপশন যদি আমাক সুধি দিয়ে কি কেবল কেবল হলে আমাৰ গোটেই তিনটা আহিব কাৰণ কেবলে মোমেন্ট লয় সো অল অফ দ্য এবভ হৈ যাব কেবলৰ কেছৰ লগত আৰু ইকুইলিব্ৰিয়াম বডি দুইটা সেমে হয় বডি আৰু কেবলৰ একেটাই অপশন আহিব অপশন ডি ওকে নেক্সট যদি আপোনালোকে ভিডিওটো ভাল পাইছে দেন প্লিজ লাইক কৰক শ্বেয়াৰ কৰক ফ্ৰেণ্ডছৰ মাজত সো ইয়াতে মই ফাইভবিলাক কুৱেশ্যন ইজ উইথ ডিছকাশ্যন কৰিবলৈ ট্ৰাই কৰিছোঁ মই যিমানখিনি পাৰোঁ সো আমাক সুধিছে ষ্টেটিক ফ্ৰিকশ্যন ইজ অলৱেজ ষ্টেটিক ফ্ৰিকশ্যন মনত ৰাখিব সি সদায় ডাইনামিক ফ্ৰিকশ্যনতকৈ ডাঙৰ হয় সো ইট ইজ এ বেচিক অফ ফিজিক্স আপোনালোকে ফিজিক্সৰ কিতাপ মিলি যদি আপোনালোকে চাই দেন আপোনালোকে পাই যাব যে গ্ৰেটাৰ দেন দ্য ডাইনামিক ফ্ৰিকশ্যন কি কাৰণে হয় তাৰ ৰিজনটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব Question number 42 আমাক সুধিছে if the young max modulus of a elastic for a material is 0 it implies that the যদি young modulus to 0 হৈ যায় ই কি কৰে ই incompressible মেটেৰিয়েলক শো কৰি থাকে young modulus is 0 incompressible আমি মানে তাক কম্প্ৰেছ কৰিব নোৱাৰো কি হয় young modulus কি ৰেচিও অফ ষ্ট্ৰেছ বাই ষ্ট্ৰেইন সো যদি ষ্ট্ৰেইন নাহে দ্যাট মিন্স ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ ৰেচিও যদি ষ্ট্ৰেইনটো 0 হৈ যায় দ্যাট মিন্স ইনকম্প্ৰেছিবল হ'ব লাগিব ওকে Question number 43 সুধি আছে a cantilever constant depth carries a uniformly distributed load on the whole length to make the maximum stress at all the sections the same the breadth of the section at the distance x from the free end should be proportional to মনে ৰাখিব ই সদায় parabolic proportional হয় x square Next question number 44 the period of oscillation of a pendulum depends upon মনে ৰাখিব pendulum period to length of the pendulum লগত বিৰতি হয় kx হয় okay oscillation যিটো formula so x কি x is nothing but length of pendulum Next, আমাক সুধিছে question number 45 what in a column analogy method the area of an analogous column for a fixed beam of span end and flexural rigidity EI is taken. ইয়াত মনত ৰাখিব column analogy method L by EI is taken as the analogous column for a fixed beam span end L and flexural rigidity EI. Okay. Next, আমাক question number 46 ত সুধিছে a circular subjected to a shaft is subjected to a torque T and bending moment M. The ratio of maximum bending moment stress and maximum shear stress. ইয়াৰ অপশনটো ইয়াৰ উপৰোক্ত এটাও নহয় মনত ৰাখিব ইয়াৰ অপশনটো হ'ব torque divided by 2 by M. Torque divided by 2 by M. 47 ত সুধিছে a diagram which indicate the forces force indicate কৰা diagramটো হৈছে free body diagram আৰু ইয়াক আমি পলিগনৰ ফৰ্মত যদি আমি লিখি দিওঁ তাক কোৱা হয় funicular diagram okay next question number 48 if the material has an identical properties in all direction যদি identical হয় তেতিয়াহলে isotopic বোলে যদি এটা directionত identical হয় then homogeneous বুলি কয় মনত ৰাখিব question number 49 when the block of concrete is pushed the stress produced in it is যেতিয়া আমি এটা কংক্ৰিটৰ ব্লকক আমি পুশ দিওঁ তো তেতিয়া তাৰ ষ্ট্ৰেছটো কি হয় কংক্ৰিটে সদায় কম্প্ৰেছিভ ফৰ্চে লয় সো যেতিয়া আমি পুশ দিম obviously it will the push will be the compressive now we'll go for the question number 50 the Poisson ratio for a steel varies from Poisson ratio for steel or variation to 0.23 per 0.27 হয় মনত ৰাখিব it is completely remembering question so these all are the 50 questions that of PWD AE 2012 assistant engineer paper if you like my videos if you share with friends then I'll provide the Google link of this particular PDF so thank you keep supporting me have a nice day thank you